চিমলা অসমৰ নতুন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু গাইজ আজি ক'লৈ যাম জানো, মানে আজি যাম কপিলীলৈ। মানে আমি আজি কপিলীৰ জাৰ্ণি আৰম্ভ কৰোঁ। বলক দেখুৱাইছোঁ, ৰাজা আছে, মণ্টু আছে, জুমন আছে, চব মানে আমি যাম আৰু চাই থাকক। আমি তাৰ পৰা গাইজ আহিকিনে ইচাইডে এহঁতৰ ৰাস্তাটো পালোঁ আৰু মানে এনেকৈ যাব লাগিব। চাই থাকক, আমি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। পৰা আহি কিনে এনেকৈ মানে দলংখন পালোঁ সিহঁতৰ আৰু চাকি নদীটো মানে বম লাগিছে। আৰু বাকী চাইডে আছে এনেকৈ মানে যায় আৰু এনেকৈ আহে। আৰু হাত দুটা আগত যাই পালে এইবাৰ মনটোৰ তাত মই উঠিম আৰু আজি মজা লাগব, কিন্তু মজা লাগব ন? 5-6 কিলোমিটাৰ মান হ'ব পিছে, কষ্ট হ'ব। মজা লাগব গাইজ, মজা লাগব। বঢ়িয়া এক নম্বৰ। তো এটা কমেণ্ট কৰি দিব গাইজ, কেনে লাগিছে ভিডিঅ'টো। জুমনৰ চাইকেলখনত উঠি গ'লো, জুমন মোৰ পিছফালে আৰু দুটা চোৱাত দুটা আগত আছে, গাহৰি দুটা। গাইজ চব চলি যাব আৰু ইয়াত একদম। আৰু কি পালো এইটো মেইন গাঁৱটো, মেইন চোৱাটো মানে গাঁৱটো। আৰু এইটো গাহৰিটো জোচ উঠছি গাইজ। गावरी নহয়, এইটো বাংলা চানা। ये क्या है बोलो? ये तो बांगल बिहारी का बच्चा है। বাঙাল বিহাৰী কিনে এইবাৰ ডাইৰেক্ট এতিয়া তাৰাপতি আছোঁ আৰু এনেকৈ মানে ৰাণীলৈ যাম আৰু চাই থাকক, দেখুৱাই আছোঁ। এইটো পৰা আহি ৰাণী চাইডে পাই গ'লোঁ আৰু মানে একদম ৰাণী পাই গ'লোঁ আৰু একদম এইবাৰ যাবা আছে চাইডেদি, চাই থাকক, দেখুৱাই আছোঁ। কপিলী যাই পালি কি মজা লাগিব গাইজ, প্ৰথমবাৰ ফাৰ্ষ্ট জাৰ্ণি মোৰ এইটো। মানে গাইজ আহি আমি এটা এনেকুৱা বস্তু দেখিলোঁ না গাইজ, কি ক'ম। এতিয়া মানে ডিম্পু দাই য'ত ভ্লগ বনাইছিল এইখন দলংখন, আৰু গাইজ কি বম দলংখন চাওক, এনেকৈ পানী ওলাইছে চাওক, কি মানে কি ধাৰ চাওক, মানে আৰু মানে ক'ব পৰা নাই, মানে ইমান ধাৰ চাওক আপোনালোকে। মানে ডিম্পু দাই এখন দলঙত বোলে ভিডিঅ' বনাইছিল আৰু মানে কি ক'ম, মানে কেনে ধাৰ চাওক হৈছে দিও চাওক আপোনালোকে, চাওক কি বঢ়িয়া জেগা চাওক। মানে এনেকৈ নামা জেগা আছে, চিৰি আছে গাইজ এনেকৈ, আৰু চাই থাকক, দেখুৱাইছোঁ, বঢ়িয়া লাগিছে। কমেণ্টত জনাব, তো লাইক এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব। চাইডৰ পৰা আহি ৱেলকাম কপিলী, ৱেলকাম গেটটো পাই গ'লোঁ। আৰু মানে এইখন পাহাৰখন আৰু চাইডে এটা মন্দিৰ আছে। আৰু চাই থাকক, আগৰখিনিও দেখুৱাওঁ। আগৰ গেটখনটো আপোনালোকে বহুতে চিনিয়ে পায়, সেইকাৰণে সেইখনটো দেখুৱাব নহ'লো, বহুত মানুহ আছিল, লাজ লাগে ন, লাজ লাগে ন। আৰু এইটো হ'ল নদীটো, মস্ত নদীটো। আৰু মানে এনেকৈ ৰাস্তাটো আমি এনেকৈ যাব লাগিব, চাই থাকক। মানে কপিলী জেগাখিনিয়ে বম আৰু কি ক'ম গাইজ, তো চাই থাকক। এইখন মস্ত পাহাৰখন চাওক, আৰু মানে চাইডে মানে এনেকুৱা মানে কি ক'ম গাইজ, এই মস্ত পাহাৰখন আপোনালোকে দেখিছে, বঢ়িয়া লাগি গ'ল গাইজ। আৰু চাই থাকক, দেখুৱাইছোঁ, আগফালে যায় কি বম মানে গাইজ এইখন পাহাৰখন। ওপৰত উঠিব চেষ্টা কৰিম, কিন্তু আজিলৈকে বোলে ওপৰত মানুহ যায়ে পোৱা নাই, একদম টপত উঠি পোৱা নাই। চাওঁ বাৰু কিমান উঠা পাৰোঁ। ইয়াত যদি আহে পাহাৰখন মানে যিমান ওচৰিত বুলি ভাবে, মানে সিমান ওচৰিত নহয়। আৰু সেই দাদাজনে কোনে কৈছিল জুবিন দাই কৈছিল। আৰু মানে ইমানে মানে যিমানে কাষত যাবা সিমানে দূৰ হৈ যাব। হয় গাইজ, আজি মই গম পালোঁ যে প্ৰথমবাৰ আহিছোঁ, কিন্তু মই সিমান এটা নাজানো ক'ত কি এনেকুৱা মানে। কি 5 বাৰ আহিছ তই? 5 বাৰ আহিছি, কি ক'ম, লাগ ভাল ন।
ট্ৰলি গাড়ীত আহে আৰু ধমত আহে আমি আৰু চাই থাকা এই চাওক কিমান মানে যিমানে কাষত যাওঁ সিমানে দূৰ হয় সেইটো এটা ঘৰো আছে বোধ ইয়াত মানে ঘৰটো দেখা নাপাব ঘৰটো দেখা নাপাব পাহাৰে পাহাৰে এনেকৈ মানে আছে আৰু কপি এতিয়া মানে যায়ে পোৱা নাই মানে যাব লাগে যায় পামেই এতিয়া আপোনালোকে চাই থাকক মানে ইমান ভয়ানক জেগা দেখা নাই আৰু কপিলিত দেখি নাহিব কপিলি পাম বুলি আমি বিন্দাছ কপিলি দি আহিলোঁ কয় দি উঠবা আজি যাওকচোন আৰু ইমান আছে আধা উঠছোঁ দেচোন আৰু ইমান আছে মানে কি ক'ম আৰু ইয়াতে চিমত নেটৱৰ্কো নাপায় কি ক'ম মানে চিমত একদম নেটৱৰ্কে নাপায় কি ক'ম আৰু এই জুমানতো ক'বা লাগিছে গাইজ চাওক বেয়া ভাগা লাগছে গাইছ ইমান মানে মই ভবা নাছিলোঁ দে প্ৰথমবাৰ এনেকৈ গ'লোঁ মানে ইমান ওপৰ কি ক'ম তো চাই থাকক দেখুৱাইছোঁ হ'ল মানে গাইছ হয়দি বোলে গেলে ডাইৰেক্ট বোলে পাহাৰ পায় সেইকাৰণে আৰু নামি যাব লাগিল চাওনে গাইছ আমি বোলে উল্টি মানে বেয়াকৈ আহিছোঁ ন কি ক'ম হয়দি মানে ৰাস্তাটো নহয় তলেদি বোলে গাইছ এই দুজন মানুহে ক'লা আৰু মানে এনেকৈ যাব লাগিব আৰু ই চলাই কিনে আহিছে মৰিব ই মানে গাইছ ইখান যদি মই ইয়াত দৌৰোঁ স্পীডটো কিমান হ'ব গাইছ তো মানে গাইছ বহুত স্পীড হৈ যায় যদি আমি এৰপেৰে দৌৰোঁ বেয়া স্পীড হৈ যায় গুলি যা দিম গাইছ গম পাইছোঁ মানে আৰু চাই থাকক দেখুৱাইছোঁ মেইন ৰাস্তাটো পাই গ'লোঁ এইটো মানে সেই পাকা ৰাস্তাটো নহয় আৰু মানে হয়দি যাব লাগিব গাইছ চাই থাকক দেখুৱাইছোঁ দিয়ক এই চাওক কপিলিৰ এইখিনি মানে দোকানো আছে আগত দেখি আৰু অলপমান যাব লাগিব চাই থাকক ক'ব পৰা নাই সেইকাৰণে डिप्रेशन এই থান উঠা ভাইছে চব শেষ নাই দিয়া গাইছ এই অলপ কাপোৰটো তাতে নদীটোত ধুই ল'ব বাকী বাৰ ষ্টেট কৰা একদম বেচাৰা কেনে লাগছে ভাই মজা ষ্টেট ক'ব পৰা নাই গাইছ কি ক'ব বেচা পিছখন বেচাওক বঢ়িয়া বঢ়িয়া গু লাগি গৈছে সৰু কথা অকণ নাই গাইছ তো মানে গাইছ সি পৰি গ'ল আৰু ইহেৰে পেৰে দোকানৰ পেৰে বস্তু ল'লে আৰু এইখন মানে অলপমান মানে এতিয়া আগত যাব লাগিব আৰু চাই থাকক পানী আহিছে আৰু এইবিলাক গা ধুব গটাই পৰিছে পৰছি ন সেইকাৰণে ইয়াত গা ধুব চাওক দেখুৱাই আছোঁ চাই থাকক আৰু সেইটো নিজৰাটো সেনেকৈ মানে পানী আহি আছে আৰু মানে হয়দি এনেকৈ যাই আছে আৰু চাই থাকক দেখুৱাই আছোঁ মানে ইয়াত অলপ মানে গটাই অলপ পুত্ৰ হেৰি হৈ গৈছে ন এইখিনি অলপ সময় তাতে বহি কিনে গা ধুব আমি মই নুধো মই পৰা নাই সেইকাৰণে চাই থাকক তো কাষত আহি পালোঁ আৰু মানে ইথান ই নামিব মানে গাইছি নামিব ইথান গোটাই পুত হৈছে নহয় সেইকাৰণে বলক দেখুৱাইছোঁ আপোনালোকক আগৰখন সময় ৰখি 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 আমি গাইছ ইয়াত নিজৰাটো পাই গ'লোঁ চাওক এই নিজৰাটো মাতে কেনেকৈ মানে আহি আছে আৰু মানে ইয়াতে মানে ই নামিব ইয়াৰ মানে পোকটো লাগিছে ন অলপমান মানে ই নামি কিনে গাঁৱত আৰু চাই থাকক তো আপোনালোকক দেখুৱাই আছোঁ যাখিনিও দেখুৱাম চাই থাকক ধুই ল'লোঁ একদম মানে বঢ়িয়াকৈ ধোৱাটাই ধুই ল'লোঁ ইও ধুই ল'লা অলপ চলপ আৰু বঢ়িয়া লাগি গৈছে গাইছ আৰু আগত দেখি যাওঁ চাওঁ বাৰু ক'লৈ মানে কি কি জেগা আছে চাই থাকক আহি কিনে মানে হয়দি আহি কিনে চাওক আপোনালোকে এই পুৰা মানে একেবাৰে কি মানে সেইটো চাইডে দিব পায় এইটো চাইডে দিব পায় মানে এই মস্ত পাহাৰখন গাইছে এইখন মেইন পাহাৰখন বম লাগিছে এই চাইডে মানে জেগা আছে কিছুমান আৰু দেখুৱাইছোঁ চাই থাকক আৰু এই চাইডে মানে যাবও পাৰোঁ নাযাবও পাৰোঁ এই চাইডে আমি এই চাইডে কি মানে একদম চাওক আপোনালোকে একদম মানে এই চাইডে দি পুৰা নিজৰা এটা বৈ আছে চাওক কপিলিৰ পৰা ওলাইলোঁ তাৰপৰা ওলাই দি এইখন মানে যাব লাগিছোঁ আমি চাই থাকক মানে বেয়া ভাল লাগছে মানে সেইকাৰণে আৰু মানে চাইকেল মাৰি আহিছোঁ ন কপিলিক লাগি ধেমালি চলা নাই গাইছ মানে এই জংঘলখন মানে কি জংঘল গাইছ চাওক মানে আমি বহুত ফটো উঠিলোঁ কিবা কৰিলোঁ আৰু মানে তাতে এইখন মানে সিমান এটা যোৱা নাছিল সেইকাৰণে আমি তাতে যাব দিছোঁ আৰু মজা লাগিছে আৰু ওই চাইডে জুমন আছে জুমনে একফালে যাইছে মনটো পিছফালে আছে মোৰ পিছফালে তো
তো মানে গাইছে আৰু আগলৈ দেখুৱাই আছো আপোনালোকে চাই থাকক আৰু এইখিনি জংঘল দি এই কপিলীৰ মেইন এটা ছেকেণ্ড গেটটো পাৰ হ'লিও এইবাৰ মেইন গেটটো আগলৈ আছে চাই থাকক এনেকৈ মানে কপিলী মানে এনেকৈ ৰান্ধি দি আহি এনেকৈ মানে সোমিব লাগিব এই গেটখনত আহি ঘৰলৈ এতিয়া পালোহি আৰু আজি ভিডিঅ'টো কেনে লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে এটা কমেণ্টত জনাব তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ তো লাইক এণ্ড ছাবস্ক্ৰাইব এটা কৰি দিব তো বাই গাইছ